নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই। আজি মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি জাতিলাওৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ, গতিকে ভিডিঅ'টো সকলোৱে চাব। প্ৰথমে জাতিলাওৰ পাতত লাগি থকা ভেঁকুৰ বেমাৰটোৰ বিষয়ে ক'বলৈ লৈছোঁ। এই যে হালধীয়া পাতখিনি দেখিছে নহয়, সেইবিলাক তাৎক্ষণিকভাৱে ছিঙি আঁতৰাই পেলাব লাগে, তেতিয়াহে এই বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰিব। দ্বিতীয়তে জাতিলাওৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ লৈছোঁ। জাতিলাও ঠাণ্ডা পাচলি নহয়নে বাৰু? পেটৰ কাৰণে যথেষ্টখিনি উপকাৰী, আৰু পেটৰ বিভিন্ন ধৰণৰ কিছুমান সমস্যা থাকে। এই সমস্যাৰ কাৰণেও পানীলাও খাব পাৰে। সেইটো কাৰণে সকলোৱে জাতিলাও ৰুব লাগে। মোৰ নিচিনাকৈ দুই এজোপা ৰুৱক ঘৰৰ চোতালতে। ইমান এটা কষ্ট নহয়। অকণমান লাগি ভাগি দিলে হৈ গ'ল। ইমান এটা কষ্টটো নহয়। অকণমান সাৰ জাবৰ এনেকৈ গোটাই মেলি দি দিব লাগে গুৰিতে। বৰ বিশেষ কষ্ট নহয়। কিছুমান মাটি বাৰী ঢেৰ থাকিও কৰিব নিবিচাৰে। মোৰ তেনেকুৱা নহয়। মই যিমান পাৰোঁ কষ্ট কৰোঁ। শাক পাচলি ৰুওঁ। বজাৰৰ শাক পাচলি আজিকালি কিনি খাবলৈ ভয় লাগে। বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি পেলাই তেওঁলোকে প্ৰস্তুত কৰে। গতিকে নিজে কৰি পেলাই খাবলৈ চেষ্টা কৰক। এয়া চাওক, কলি পেলাইছে আৰু মোৰ ধুনীয়াকৈ। ৱাও, খাবলৈ পাম আৰু দেই গাইছ। সকলোৱে কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো। লাইক শ্বেয়াৰ কৰি দিব, ফ'ল' এটাও কৰি দিব। বেছি কষ্ট নহয় এতিয়া, আছেনে? সকলোৱে কৰক। এনেকৈ গুৰিতে অকণমান সাৰ জাবৰ দি দিব, বছ।